Good morning, Jai Hind. Sabarmane bhiyokol Assam Policeor 5563 পদৰ ইন্টাৰভিউ অসম পুলিচৰ ABN UB কনস্টেবল ABSI UBSI এই পদবিলাকৰ ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব SI লেভেলৰ যিমানখিনি ভ্যাকেন্সি আছে এই পদবিলাকৰ ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু যিখিনি আপোনালোকৰ কনস্টেবল লেভেলৰ ভ্যাকেন্সি আছে যেনে অসম পুলিচৰ ABN UB কনস্টেবল APRO ড্ৰাইভাৰ কনস্টেবল and আপোনালোকৰ কমান্ডো বেটালিয়ন এই পদবিলাকৰ ফাৰ্স্ট টাইম আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব আৰু এসআই পদবিলাকৰ ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে এই পদবিলাকৰ ইন্টাৰভিউ কোনটো মাহত অনুষ্ঠিত হ'ব আমাৰ সিএম ছাৰে যেহেতু ডিমা হাছাও ডিস্ট্ৰিক্টত কৈছিলে যে অসম পুলিচৰ যি ৰানিং মে মাহত অনুষ্ঠিত হ'ব বুলি আমাৰ সিএম ছাৰে হয়তো কৈছিলে তাৰ পিছত আকৌ জুন মাহত বুলি ক'লে তাৰ পিছত আকৌ জুলাই মাহত বুলি আমাৰ সিএম ছাৰে ক'লে এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ ইন্টাৰভিউ কোনটো মাহত সঠিক ইন্টাৰভিউ অনুষ্ঠিত হ'ব হয়তো বহু বন্ধু-বান্ধৱীসকলে যেহেতু অপেক্ষাৰে বাট চাই আছে এই ভিডিওটো যেতে অসম পুলিচৰ ইন্টাৰভিউ বাবে কিছু আপডেট আপোনালোকক এই ভিডিওটো যেতে দিবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যদি আপোনালোকে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে ভালকে তৈয়াৰী কৰিম বুলি ভাবিছে যদি আপোনালোকে ৰিটেন এক্সামৰ কাৰণে ভালকে পঢ়ি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে ডেইলি আমি মক টেষ্ট দি আছো indiajobsupdate.com ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে যদি আপোনালোকে এতিয়ালৈকে মক টেষ্টসমূহ দিয়া নাই তেতিয়ালে অতি শীঘ্ৰে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে আপোনালোকে গৈ পিনে ডেইলি আপোনালোকে মক টেষ্ট দিব পাৰিব আৰু লগতে যদি আমাৰ WhatsApp গ্ৰুপত যদি জয়েন হৈ আছে তেতিয়ালে সকলোবিলাকৰ লিংক আপোনালোকে WhatsApp গ্ৰুপত আপোনালোকে পাই থাকিব যদি WhatsApp গ্ৰুপত এতিয়ালৈকে যদি জয়েন হোৱা নাই অতি শীঘ্ৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে মন্টু ডিফেন্স আসাম আৰু হয়তো আপোনালোকে গম পাইছে SSC GD কনস্টেবল যি আপোনালোকৰ 26146 টা 26145 টা প্লাস পদৰ যি আপোনালোকৰ CBT কম্পিউটাৰ বিচাৰ এক্সাম 20 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব তাৰ কাৰণেও আমি মক টেষ্ট দি আছো আসামিজ ল্যাঙ্গুৱেজত যদি আপোনালোকে আসামিজ ল্যাঙ্গুৱেজত SSC GD কনস্টেবলৰ এক্সাম দিম বুলি ভাবিছে তেনে আপোনালোকে মক টেষ্টসমূহ দিয়ক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আগত যিমানবিলাক এক্সাম হৈছিল SSC GD কনস্টেবলৰ তাত যি কোৱেশ্চন আহিছিল সেই কোৱেশ্চন বিলাক আমি অসমীয়ালৈ অনুবাদ কৰি এতিয়া আপোনালোকক অসমীয়া ল্যাঙ্গুৱেজত আপোনালোকে মক টেষ্টৰ কাৰণে আমাক আপোনালোকক দি আছো যেতিয়ালৈকে আপোনালোকে মক টেষ্টসমূহ দিব বিচাৰে তাৰে আপোনালোকে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে আপোনালোকে সকলোবিলাক মক টেষ্ট দিব পাৰিব এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ 5563 টা পদৰ ইন্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব বহু বন্ধু-বান্ধৱীসকলে যেহেতু অপেক্ষাৰে বাট চাই আছে কালি যেহেতু 20 জানুৱাৰী তাৰিখে যিখিনি আপোনালোকৰ কমান্ডো বেটালিয়নৰ 2500 প্লাস কালি পিওপি হৈ গৈছিল তাৰ হয়তো আমাৰ সিএম ছাৰে কিবা হয়তো আপডেট দিব বুলি ভাবিছিল নতুন নিযুক্তিৰ ওপৰত কিন্তু কালি কোনো ধৰণৰ আপডেট আমি অসম পুলিচৰ নতুন নিযুক্তিৰ ওপৰত কোনো ধৰণৰ আপডেট নাপালো কালি দিনটো কাৰণে বহুতে অপেক্ষা কৰি আছিল আমি হয়তো অপেক্ষা কৰি আছিলো যে কিবা এটা আপডেট পাম বুলি কিন্তু কোনো ধৰণৰ কালি আমি আপডেট নাপালো যেহেতু আমাৰ সিএম ছাৰে কৈছিলে যে অসম পুলিচৰ ইন্টাৰভিউ মে মাহত অনুষ্ঠিত হ'ব আৰু এবাৰ ক'লে জুন মাহত তাৰপা জুলাই মাহত বুলি ক'লে এতিয়া মেইন কথাটো হ'ল যে আপোনালোকৰ ইন্টাৰভিউ কোনটো মাহত অনুষ্ঠিত হ'ব আমাৰ সিএম ছাৰে আৰু এটা কথা কৈছিলে যে অসম পুলিচৰ ইন্টাৰভিউ ডেটটো 26 জানুৱাৰী তাৰিখে এনাউন্স কৰা হ'ব বুলি আমাৰ সিএম ছাৰে কৈছিলে আৰু এটা আপোনালোকৰ কাৰণে দিন আছে এটো মাহৰ 26 তাৰিখে আপোনালোকৰ ডেটটো এনাউন্স কৰিম বুলি আমাৰ সিএম ছাৰে কৈছিলে যেহেতু কিবা হয়তো অনুষ্ঠান পাৰিব তাতে হয়তো কিবা আমি আপডেট পোৱা খুবে চান্স আছে 26 জানুৱাৰী তাৰিখে তাৰ কাৰণে আমি অপেক্ষা কৰি আছো আৰু লগতে আপোনালোকে হয়তো বহুতে ৰানিং কৰা বাদ দিলে এতিয়া যেহেতু আমি ফিল্ডলৈ গলে যেহেতু বহু ল'ৰা-ছোৱালী একেবাৰে নাইকিয়া হৈ গ'ল কোনবান ডিস্ট্ৰিক্টৰ মানে ফিল্ডত মানে একেবাৰে ল'ৰা-ছোৱালী নাইকিয়া হৈ গ'ল এটা দুটা এনেকুৱা ধৰণকে লৰাই হয়তো দৌৰ মাৰি থাকে যেটো পাঁচবেলা সময়ত আপোনালোকৰ ল'ৰা দেখিবলৈ নোপোৱা হৈ গৈছে সেইকাৰণে আপোনালোকক এই ভিডিওটো যেতে জনাবলৈ বিচাৰিছো আপোনালোকে হাৰ নেমানিব কাৰণ কোনটো সময়ত কেনেকৈ আহে কোনো ধৰণৰ ক'ব নোৱাৰে যেহেতু আমি এতিয়া মেইন কথাটো হ'ল যেহেতু আমাৰ সিএম ছাৰে যদি কোনো ধৰণৰ আপডেটো নিদি তেতিয়া আমি নটিছৰ কাৰণে অপেক্ষা কৰি ৰখিব লাগিব যেতিয়া নটিছ আহিব তেতিয়া আমি সঠিক সিদ্ধান্ত আমি পাম যে কোনটো মাহত ইন্টাৰভিউ হ'ব বা কোনটো তাৰিখৰ পৰা ইন্টাৰভিউ হ'ব আমি সেই মতে নটিছৰ কাৰণে অপেক্ষা কৰিব লাগিব এই বিষয়ে হয়তো আপোনালোকে গম পালে হাৰ নেমানিব ফিজিক্যাল টেষ্ট কৰি থাকক আপোনালোকে সপ্তাহত দুদিন বা তিনদিন আপোনালোকে কৰি থাকক ৰেগুলাৰ নকৰিলেও কোনো আপত্তি নাই যদি আপোনালোকে আগত যিমানখিনি কষ্ট কৰিলে সেই কষ্টবিলাক যদি আপোনালোকে যদি এতিয়া 2 মাহ 3 মাহ যদি আপোনালোকে ৰখি দিয়ে কাৰণ মে মাহৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ হ'ব বুলি আমাৰ সিএম ছাৰে কৈছে যদি মে মাহলৈকে যদি আপোনালোকে এনেকা ধৰণকে ৰখি দিয়ে তেলে আপোনালোকৰ নিজৰ প্ৰবলেম হ'ব সেইকাৰণে আপোনালোকে পৰাপক্ষত ৰানিংৰ কাৰণে ভালকে আপোনালোকে প্ৰেক্টিছ কৰি থাকক সপ্তাহত দুদিন নহলে তিনদিন আপোনালোকে প্ৰেক্টিছ কৰি থাকক লং জাম্প আপোনালোকে প্ৰেক্টিছ কৰি থাকক নিজৰ বাবে বেষ্ট হ'ব বুলি মই ভাবো এটো আসলে এটা সৰুভাকে ইনফৰমেশন আপোনালোকক দিলো আমি অপেক্ষা মাথো 26 জানুৱাৰী তাৰিখলৈকে 26 জানুৱাৰী তাৰিখে হয়তো আমাৰ সিএম ছাৰে হয়তো কৈছিলে যে কিবা ডেটটো এনাউন্স কৰি দিম বুলি কৈছিলে আমাৰ সিএম ছাৰে অসম পুলিচৰ ইন্টাৰভিউ কোনটো মাহৰ অনুষ্ঠিত হ'ব বা কেতিয়া ইন্টাৰভিউ হ'ব ডেটটো এনাউন্স কৰিম বুলি কৈছিলে
তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব যদি সেই ডেটটোতো কোনো ধৰণৰ আমি আপডেট নাপাওঁ তেতিয়াহ'লে আপোনালোকে নটিছৰ কাৰণে অপেক্ষা কৰিব লাগিব যিদিনা নটিছ আহিব সেইদিনা আমি সঠিক আপডেট পাম যে ইন্টাৰভিউ কোনটো মাহত অনুষ্ঠিত হ'ব বা কোনটো তাৰিখে ইন্টাৰভিউ অনুষ্ঠিত হ'ব সো এটো আছিলে সকলোৱে আপোনালোকে প্ৰেক্টিছ কৰি থাকক ভালকে পঢ়ি থাকক আৰু এসএসসি জিডি কনষ্টেবলৰ বাবে আপোনালোকে ভালকে ৰিটেন এক্সামৰ কাৰণে ভালকে পঢ়ক কাৰণ আপোনালোকৰ উচ্চ চাপিছেহি আৰু বেছি দিন নাই আপোনালোকৰ মিনিমাম আপোনালোকৰ 20 দিন বা 25 দিন আপোনালোকৰ টাইম আছে কাৰণ আপোনালোকৰ 20 ফেব্ৰুৱাৰীৰ পৰা CBT কম্পিউটাৰ বিছেট এক্সাম অনুষ্ঠিত হ'ব তাৰ কাৰণে আপোনালোকে ভালকে পঢ়ি থাকক আৰু ইণ্ডিয়ান আৰ্মি যি আপোনালোকৰ জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 8 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব যদি হে পঢ়িবিলাকটো যদি এপ্লাই কৰিব বিচাৰে তেলে আপোনালোকে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে আপোনালোকে মক টেষ্ট দিব পাৰিব হিন্দী এণ্ড ইংলিছত সো এটো আছিল সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ